हरे कृष्ण श्रीमद् भागवतমৰ দ্বিতীয় অধ্যায়ৰ আজি আমি 20 নম্বৰ শ্লোকটি পঢ়িম एवं प्रसन्न मनसो भगवद् भक्ति योगतः भगवत्वा विज्ञानं मुक्त संगस्य जायते एवं प्रसन्न मनसो भगवद् भक्ति योगतः भगवत् तत्व विज्ञानं मुक्त संगस्य जायते अर्थात এই শ্লোকটিত কোৱা হৈছে যে কাৰ ভিতৰত শুদ্ধ জ্ঞানৰ উদয় হয় যদি আমি ভগৱান শ্ৰীকৃষ্ণৰ শুদ্ধ জ্ঞান লাভ নকৰো আমি শুদ্ধ ভক্তি কৰিব নোৱাৰো আৰু যদি আমি শুদ্ধ ভক্তি নকৰো তেনেহলে আমি ভগৱত ধামত প্ৰৱেশ কৰিব নোৱাৰো সেই কাৰণে যে ভগৱানৰ কথা শ্ৰৱণ ভগৱানৰ স্মৰণ ভগৱানৰ কীৰ্তন আৰু এইদৰে ভগৱানৰ ভক্তিত লাগি লাগি ৰজগুণ আৰু তমগুণৰ প্ৰভাৱৰ পৰা মুক্ত হৈ যায় আৰু সতগুণৰ ওপৰত উঠি শুদ্ধ সতগুণ অৰ্থাৎ যি সতগুণত ৰজগুণ আৰু তমগুণৰ মিশ্ৰণ নাথাকে সেই শুদ্ধ সতগুণত স্থিত হয় তেনেকুৱা ব্যক্তি সদায় প্ৰসন্ন চিত্ত হৈ থাকে ভাগৱত গীতাৰ 7 নম্বৰ অধ্যায়ৰ 3 নম্বৰ শ্লোকটো কোৱা হৈছে যে হাজাৰ হাজাৰ মানুহৰ ভিতৰত কোনোবা এজনেই ভাগ্যশালী হয় যিয়ে জীৱনৰ সিদ্ধিৰ কাৰণে অৰ্থাৎ ভগৱানক প্ৰাপ্তৰ কাৰণে প্ৰয়ত্নশীল হয় চেষ্টা কৰে গতিকে তেওঁলোক সদায় কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য এইবিলাকৰ পৰা মুক্ত হৈ থাকে এইবিলাক আসলে বেমাৰৰ দৰে যেনেদৰে আপোনাৰ যদি শৰীৰত মূৰৰ বিষ ডিঙিৰ বিষ কঁকালৰ বিষ হাতৰ বিষ লাগি থাকে আপুনি শান্তি নাপাব ঠিক তেনেদৰে যদি আমাৰ জীৱনত কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য আদি বেমাৰ সকল থাকে আমিও শান্তি নাপাওঁ কিবা নহয় কিবা কাৰণত আমি দুখী হৈ থাকো এনেকুৱা হয় গতিকে আমি কেতিয়াও পশুতুল্য আমাৰ জীৱন যাপন কৰিব নালাগে পশুসকলক আপুনি দেখা পাইছে যে যেতিয়া তেতিয়া খায়ে থাকে যদি আপুনি ৰাতিপুৱা দেখা পায় খাই আছে দুপৰীয়া খাই আছে ৰাতি মানে আপুনি যেতিয়াই খানা দিব তেতিয়াই খাই আছে কিন্তু মানুহে এনেকুৱা নকৰে মানুহে তিনিবাৰ খায় আৰু বাকি সময় তেওঁলোকে বেলেগ ধৰণৰ কৰ্ম কৰে সেই কাৰণে কাৰণ মানুহৰ শৰীৰ কেৱল খাবৰ কাৰণে কেৱল শুবৰ কাৰণে বা কেৱল যৌন সম্বন্ধৰ কাৰণে নহয় তাতকৈ বহুত ডাঙৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যটো কেৱল অত্যন্ত বুদ্ধিমান ব্যক্তিসকলে পূৰণ কৰিব পাৰে কোনো সামান্য ব্যক্তিয়ে মানৱ জীৱনত সফলতা প্ৰাপ্ত কৰিব নোৱাৰে যেতিয়ালৈকে তেওঁলোকে ভকতৰ সংগ লাভ নকৰে ভকতৰ সংগ লাভতে তেওঁলোকে বৈজ্ঞানিক যি আমাৰ আধ্যাত্মিক জ্ঞান এয়া বহুত বৈজ্ঞানিক হয় কাৰণ এই জ্ঞান কেতিয়াও বদলি নাযায় ইয়াত আমি সফলতা তেতিয়া লাভ কৰো যেতিয়া মানুহে ৰজগুণ আৰু তমগুণৰ পৰা ওপৰত উঠে আৰু ৰজগুণ আৰু তমগুণৰ পৰা ওপৰত উঠিবৰ কাৰণে আমি যি শাস্ত্ৰত হৰিনাম জপ কৰাৰ কাৰণে যেটো ঔষধি দিয়া হৈছে সেই ঔষধিটো আমি ৰেগুলাৰলি গ্ৰহণ কৰিব লাগিব এনেকুৱা ব্যক্তিক যি বৈষ্ণৱ হৈ পৰিছে তেওঁতকৈ কোনো শ্ৰেষ্ঠ বুলি সমাজত বা জগতত ভগৱান শ্ৰীকৃষ্ণই কোৱা নাই আৰু যেতিয়া ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই যে চাৰিটা বৰ্ণ আছে এই বৰ্ণতকৈ সকলোতকৈ শ্ৰেষ্ঠ বোলা হয় ব্ৰাহ্মণ কাৰণ ব্ৰহ্ম জানাতি ইতি ব্ৰাহ্মণ অৰ্থাৎ যিয়ে ব্ৰহ্মক জানে তাকেই ব্ৰাহ্মণ বুলি কোৱা হয় সেই কাৰণে ভগৱানৰ ভক্তসকলতকৈ বেছি আৰু ভগৱানক কোনেও জানিব নোৱাৰে সেই কাৰণে তেওঁলোকক ব্ৰাহ্মণতকৈও শ্ৰেষ্ঠ বা সৰ্বোচ্চ অৱস্থা বুলি কোৱা হৈছে বা বৈষ্ণৱ ব্ৰাহ্মণ বুলি কোৱা হয় এনেকুৱা বৈষ্ণৱ ব্ৰাহ্মণক বাস্তৱতে ভগৱানৰ সকলো সময়তে প্ৰতিৰক্ষা লাভ কৰে সকলো সময়তে কৃপা লাভ কৰে আৰু সেই বহুদেৱ অৱস্থা তেওঁলোকে লাভ কৰে বহুদেৱ অৱস্থা মানে যেতিয়া সম্পূৰ্ণৰূপে কোনোবা এজনৰ মন ভগৱান কৃষ্ণৰ তাত স্থিত হৈ যায় আৰু অলপ সময়ৰ কাৰণেও বিচলিত হৈ নাযায় ভগৱানৰ বিজ্ঞান বা ভগৱত তত্ত্ব আধ্যাত্মিকতাৰ স্নাতকোত্তৰ ছাত্ৰৰ অধ্যয়নৰ বিষয়
যেনেদৰে ভাগৱত গীতা, ধৰক ভাগৱত গীতা আমি পঢ়িব লাগে প্ৰথমে। ভাগৱত গীতা যেতিয়া কমপ্লিট হৈ যায় তেতিয়া আমি শ্ৰীমদ ভাগৱতম পঢ়িব লাগে। শ্ৰীমদ ভাগৱতম কমপ্লিট কৰাৰ পিছত শ্ৰী চৈতন্য চৰিতামৃত পঢ়িব লাগে। তেতিয়া এইদৰে মানে কি হয়, যেনেকৈ গ্ৰেজুৱেশ্যন না, কোনোবাই ধৰক BA BCom BSc কৰিলে, তাৰপিছত MA MSc বা MCom কৰিলে, তাৰপিছত PhD কৰিলে, তেনেকৈ এই শাস্ত্ৰসমূহ আমি পঢ়িব লাগে। কিন্তু তথ্য হৈছে যে এই অৱস্থা প্ৰাপ্ত কৰাৰ পিছতহে কোনোবা মানুহে ভগৱানৰ বিজ্ঞান বুজি পায়। যেতিয়া যোগ্য ব্ৰাহ্মণ মানে যিসকলে নীতি নিয়ম পালন কৰে, ভগৱানে কোৱা হিচাপত নিজৰ জীৱনটো যাপন কৰি আছে, তেওঁলোকে সেই মুক্তিৰ প্ৰসন্ন অৱস্থাটো প্ৰাপ্ত কৰে। তেতিয়া তেওঁলোকে আৰু মানুহকো সেই বিষয়ে জ্ঞান দিব পৰা হয়। এয়া 20 নম্বৰ শ্লোকটি আজি আমি ইমানতে সামৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। হৰে কৃষ্ণ।